পাপনৰ আৱিৰ্ভাৱ হোৱাৰ পিছত বহুতেই ধৰি লৈছে যে জুবিনক টক্কৰ দিয়া এজন ওলালে। টক্কৰ শব্দটোৱে মই ব্যৱহাৰ কৰিছোঁ আৰু সেইজন বেলেগ কোনো নহয় পাপন। আৰু পাপনৰ সেই উত্থানত জুবিন কেতিয়াবা ক'ৰবাত শংকিত হয়, যাৰ কাৰণে জুবিনে নক'বলগীয়া কথা কয়, নকৰিবলগীয়া ঘটনা ঘটায়, মিছা কথা এইটো এনেকৈ বহুতে ভাবে। এইবিলাক মোৰ শংকিত হোৱাৰ কোনো কথা নাই, কাৰণ মোৰ 25 বছৰ হ'ল, পাপন অকল 5 বছৰ হৈছে। গতিকে মই কেলেই তাৰ লগত প্ৰতিযোগিতাত বুলি ভাবিম? মই বহুত আগতেই আহিলোঁ। পাপন হাৰ্ডলি 5 years হৈছে তাৰ, আৰু সি ভাল কাম কৰি আছে নতুন। আৰু ইণ্টাৰেষ্টিংলি পাপনক প্ৰথম অসমীয়া এলবামত মই গাইছিলোঁ। নহয়, আপুনি গাইছিলে? মই গাইছিলোঁ স্নিগ্ধ জোনাক বুলি এলবামত, আৰু সেইটো তাৰ প্ৰথম ৰেকৰ্ডেড আছামিজ ছং। কথাটো এনেকুৱা হৈছে নেকি, যি ধৰণে আপুনি মাত্ৰ ক'লে স্নিগ্ধ জোনাকত আপুনি পাপনক প্ৰথম গোৱাইছে, ঠিক একেদৰে জিতুল সোণোৱালেও আপোনাক প্ৰথমে বাদ্যযন্ত্ৰী আপুনি ব্যৱহাৰ কৰিছিল, সেই জিতুল সোণোৱালক আপুনি উৰাই দিছিল এটা সময়ত? জিতুলদাই মোক তেনেকৈ পাপনে আপোনাক উৰাই দিছে এতিয়া? জিতুলদাৰ লগত মই কীবৰ্ড বজাইছিলোঁ। মোক উৰাই দিব নোৱাৰে, এইটো লাভ নাই। ৰজা এটাই থাকে, মন্ত্ৰী ধেৰ থাকে। আৰু পাপন আমি খুব ভাল বন্ধু, এতিয়াও আমি আড্ডা